নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা পুনৰ গুৰুত্বপূৰ্ণ বিষয় আগত লৈ তোমালোকৰ সন্মুখলৈ আহিছো। আচলতে আজিৰ বিষয়টো মূলত টেন্সৰ ওপৰত হ'ব। টেন্সৰ ভিডিঅ' ইতিমধ্যে দিয়া হৈছে আমাৰ চেনেলত, আৰু আজি তোমালোকক প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু চিম্পল পাষ্ট টেন্স, এই টেন্স দুটাৰ মাজত কিন্তু ভালেখিনি সাদৃশ্য আছে, আৰু এই টেন্স দুটাৰ মাজত কিন্তু ভালেখিনি বৈসাদৃশ্য আছে, আৰু খুব সূক্ষ্ম কিছুমান পাৰ্থক্য আছে যিবিলাক কিন্তু আমি পৰীক্ষা হলত ধৰিবলৈ আমাৰ অসুবিধা হয়, আৰু সেইকাৰণে আমি কেতিয়াবা ভুল কৰি থৈ গুচি আহোঁ। গতিকে আজিৰ বিষয়টোৱে হ'ব প্ৰেজেন্ট পাৰফেক্ট ভাৰ্চেছ চিম্পল পাষ্ট অৰ পাষ্ট চিম্পল, এইটো বিষয়ৰ পৰা আজি আলোচনা হ'ব। নিশ্চয় তোমালোকে ইয়াৰ পৰা বহুখিনি লাভদায়ক তোমালোকৰ হ'ব, যিহেতু নেকি আমি পৰীক্ষাত যিখিনি বস্তু ভুল কৰি থৈ আহো আৰু আজিৰ পৰা চাগে তোমালোকে সেইবিলাক ভুল কৰিবলগীয়া নহয়। সেইকাৰণে বেছি দীঘলীয়া নহয়, ভালেখিনি কথা লিখি অনা হৈছে যে খুব সোনকালে আমাৰ এই পাঠটো এৰাই হ'ব, সেইকাৰণে তোমালোকে চাই থকা। মই এতিয়া পিছলৈ গৈছো, অৰ্থাৎ আমি যে মূল বিষয়টোলৈ যোৱাৰ আগতে আমি হোৱাট ইজ টেন্স তাৰ ওপৰত তোমালোকক অকমান ক'ব বিচাৰিছো যে এই টেন্স ইণ্ডিকেট টাইম অফ একচনছ অৰ ষ্টেট অফ এন একচন। অৰ্থাৎ টেন্সে সাধাৰণতে কি হয় যে সময়ৰ কিছুমান কাৰ্যক সূচায়, আৰু লগতে যে কাৰ্যৰ অৱস্থাক সূচায়। আৰু সময়ৰ কাৰ্যক সূচাবলৈ হলে আমাৰ সেই টাইম অফ এডভাৰ্ব বিলাকৰ যোগেদি আমি গম পাম। বিশেষকে টাইম অফ একচন হিচাপে পাষ্ট, প্ৰেজেন্ট আৰু ফিউচাৰ, এই তিনিটা ভাগত টেন্সক বিভক্ত কৰা হৈছে, আৰু ষ্টেট অফ একচন অফ এন একচন হিচাপে কমপ্লিটেড, অনগয়িং এণ্ড ৰিপিটেড, এই তিনিটা ক্ষেত্ৰত দেখুওৱা হৈছে। অৰ্থাৎ এই কথাটো হৈছে, আমি ওপৰৰ কথাটো আমি কিতাপত পাইয়ে আহিছো, এইকেইটা কথা হৈছে কি যে কামটো বৰ্তমান সমাপ্ত হল নেকি, বা কামটো চলি আছে নেকি, যে কামটো পুনৰ ৰিপিট হয় নেকি। যদি কামটো কমপ্লিট হৈছে আমি এনে ধৰি ললো পাষ্টত হৈছে, আমি এনে সাধাৰণতে ধৰি ললো। আৰু কামটো যদি চলি আছে আমি কন্টিনিউয়াছলি ধৰি ললো কামটো চলি আছে। আৰু কামটো যদি ৰিপিট হৈছে, বাৰে বাৰে হৈছে, সেইটো তেতিয়া আমি অভ্যাসগত বা হেবিচুৱেল একচন আমি ধৰি ললো, তেনেধৰণে আমি বুজিব পাৰো। এতিয়া আমি এই দুইটা টেন্সৰ মাজত গাঁথনিগত পাৰ্থক্য কি আছে আমি উদাহৰণৰ সৈতে বুজাই দিব বিচাৰিছো। এতিয়া প্ৰথম কথাটো হৈছে কি, প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ গাঁথনিটো হৈছে কি, ইয়াৰ গাঁথনিটো হৈছে সাবজেক্ট প্লাছ, subject plus have has plus, subject plus have has plus, verb 3 plus object. ঠিক তেনেধৰণে আমি যদি ইয়াৰ যদি উদাহৰণ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে I have finished my work, এইটো এটা মই উদাহৰণ দিব বিচাৰিছো। আকৌ যদি আমি past simple বা চিম্পল পাষ্টত বা ইয়াক পাষ্ট ইনডেফিনিট বুলি কোৱা হয়, ইয়াৰ যদি আমি গাঁথনিটো চাবলৈ যাওঁ, ফৰ্মেশনটো চাবলৈ যাওঁ, তেতিয়াহ'লে ইয়াতে সাবজেক্ট থাকিব, ভাবটো বা কেতিয়াবা ভাৰ্বত ed সংযোগ হৈ থাকে, en সংযোগ হৈ থাকে, আৰু অবজেক্ট থাকিব। ইয়াৰ এটা যদি আমি উদাহৰণ দিবলৈ যাওঁ যে I finish my work, ইয়াত আকৌ আমাৰ have has এই অক্সিলাৰী ভাৰ্ব দুটাৰ কিন্তু ইয়াতে দৰকাৰ নাই। এতিয়া আমি নিশ্চয় চাগে তোমালোকে বুজি পাইছা, মই উদাহৰণ সৈতে ইয়াৰ গাঁথনি কেইটা বুজাই দিলো বা ইয়াৰ ষ্ট্ৰাকচাৰ কেইটা বুজাই দিছো। ইয়াৰ পিছত হৈছে কি যে এই দুইটা টেন্সৰ মাজত মূল কেনে ধৰণৰ চৰিত্ৰগত পাৰ্থক্য আছে, কেনেকুৱা ধৰণৰ ফিচাৰ, মানে ডিফাৰেন্স ফিচাৰ আছে, যিকেইটাৰ মাজত নেকি মূল পাৰ্থক্যটো দেখিবলৈ পোৱা যায়। ইয়াত আমি প্ৰথমতে যদি প্ৰেজেন্ট পাৰফেক্টৰ কথা চাবলৈ যাওঁ, ইয়াৰ বিশেষকে ইয়াৰ চৰিত্ৰগত পাৰ্থক্যটো হৈছে যে কানেকশ্যন উইথ প্ৰেজেন্ট, অৰ্থাৎ প্ৰেজেন্ট পাৰফেক্ট অলৱেজ কানেকশ্যন উইথ প্ৰেজেন্ট, ফোকাছ অন ৰিজাল্ট, ই সদায় ৰিজাল্টৰ ওপৰতহে ফোকাছ কৰে।
আৰু ইয়াত সেইকেইটা টাইম অফ এডভাৰ্ব দৰকাৰ হ'ব যিকেইটা হৈছে এভাৰ নেভাৰ জাষ্ট নাও অলৰেডি ইয়েট অৰ্থাৎ আমি এইকেইটা গম পাই পেলাই বা এইকেইটা চাই পেলাই আমি কি কৰিব পাৰিম যে বাক্যশাৰী যে প্ৰেজেন্ট পাৰফেক্টৰ আমি ধৰিব পাৰিম ধৰি লওঁ আমাৰ কাৰেক্ট টেন্সত আহিছে কাৰেক্ট টেন্স মই এটা উদাহৰণ দি দিছো যে হি already passed the exam he already passed the exam ইয়াক যদি আমি চাও he already passed the exam ইয়াক যদি চাও ইয়াৰ উত্তৰটো এনেকুৱা হ'ব যেহেতু কি অলৰেডি আছে ন অলৰেডি থাকিলে টাইম অফ এডভাৰ্ব অলৰেডি থাকিলে আমাৰ কি টেন্সৰ হ'ব প্ৰেজেন্ট পাৰফেক্টৰ হ'ব তেতিয়া হলে আমাৰ ইয়াৰ এনসাৰটো হ'ব এনে ধৰণৰ যে he has already ভাবটো ঠিক কৰিব লাগিব পাছ দি এক্সাম এই ধৰণৰ হ'ব গতিকে এই অলৰেডি এভাৰ নেভাৰ জাষ্ট নাও ইত্যাদি যিবিলাক টাইম অফ এডভাৰ্ব আছে তাৰ যোগেদি আমি গম পাম যে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স যেতিয়া এতিয়া আমি তোমালোকক যে পাছ সিম্পল অৰ্থাৎ সিম্পল পাছ টেন্সৰ চৰিত্ৰগত যিকেইটা মানে বিশেষ চৰিত্ৰ আছে সেই চৰিত্ৰকেইটাক তোমালোকক বুজাব বিচাৰিছো যে কানেকশ্যন উইথ পাছ অৰ্থাৎ বস্তুটো অতীততে হৈ গ'ল অতীততে হৈ যোৱা ক্ষেত্ৰত হেতু সিম্পল পাছ ব্যৱহাৰ হ'ব ফোকাস অন একশন এটা কামটো হৈ গ'ল কামটো অতীত হৈ গ'ল এটা খালি আমি কামটো চাই পেলাইহে গম পাম কি যে এইটো পাষ্ট টেন্সৰ হয় এতিয়া ইয়াত তোমাৰ টাইম অফ এডভাৰ্ব হিচাপে ইয়াত আমাৰ টাইম অফ এডভাৰ্ব হিচাপে আমাৰ কি থাকিব যে মই দেখাই দিছো ইয়াত টাইম অফ এডভাৰ্ব হিচাপে কি থাকিব yesterday থাকিব ago থাকিব last থাকিব দা আদাৰ ডে থাকিব এইকেইটা টাইম অফ এডভাৰ্বৰ যোগেদি আমি গম পাম যে এইটো কি টেন্সৰ হয় পাষ্ট টেন্সৰ সিম্পল পাষ্ট টেন্সৰ হয় মই এটা উদাহৰণ দি বুজাই দিছো পৰীক্ষাত কেনে ধৰণে কাৰেক্ট টেন্স আহিব মই তোমালোকক বুজাই দিছো এতিয়া হি কাম হিয়াৰ এগো এটা এগোটো হৈছে আমাৰ সিম্পল past tense or time of adverb এই এগোটো যোগেদি আমি গম পালো এটো simple past tense তেতিয়া আমি ফৰ্মেশনলৈ গুছি গলে আমি অথনি কৈছিল ফৰ্মেশন টু সাবজেক্ট প্লাস ভার্ব টু প্লাস অবজেক্ট হে গতিকে আমি ইয়াৰ উত্তৰটো এনেকৈ ধৰণৰ হ'ব হি কামৰ ভাবটো হৈছে কেম হিয়াৰ এগো এইটো হি কাম হিয়াৰ এগো এনেকৈ ধৰণে আমি উত্তৰটো কৰিব লাগিব দেই গতিকে নিশ্চয় চাগে তোমালোকে এটো কথা এখিনলৈকে বুজি পাইছা এতিয়া আমি পিছৰ খিনলে আহিছো এতিয়া আমি এই টেন্স দুটাৰ ব্যৱহাৰগত পাৰ্থক্য কি আছিল ব্যৱহাৰগত পাৰ্থক্য হে ব্যৱহাৰগত পাৰ্থক্য গিটা ইউজুৱেলি ডিফাৰেন্স গিটা আমি তোমালোকক দেখাই দিব বিচাৰিছো প্ৰথমটো সিম্পল প্ৰেজেন্ট পাৰফেক্টৰ প্ৰথমটো ব্যৱহাৰ হৈছে কি action is completed and result is at present action টো কমপ্লিট হৈছে কিন্তু ৰিজাল্টটো বৰ্তমান হৈ আছে দেই এটা ধৰি ললো যে এনেকুৱা ধৰণৰ হৈছে he has arrived just now he has arrived just now অৰ্থাৎ এই মাত্ৰ তেওঁ আহি পালেহি কামটো হৈ গৈছে কিন্তু তেওঁ এই মাত্ৰ আহি পালেহি সন্মুখত তেওঁ যে আছে তেওঁ এই মাত্ৰ আহি পালেহি ৰিজাল্টটো কি যে ৰিজাল্টটো বৰ্তমান হৈছে কামটো ইতিমধ্যে হৈ গৈছে অৰ্থাৎ কোনো এটা কাম এই মাত্ৰ হৈ যোৱা বুজাবলৈ গলে আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত হৈছে কি লাইফ এক্সপেৰিয়েন্স টাইম ইজ নট মেনশন অৰ্থাৎ আমাৰ এনেকুৱা কিছুমান অভিজ্ঞতা হৈছে যত নেকি টাইমটো মেনশন নাই গতিকে সেইটো ক্ষেত্ৰতো আমি কি কৰিব পাৰো প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰো তাৰ এটা মই উদাহৰণ দি বুজাই দিব বিচাৰিছো সেইটো হৈছে এনেকুৱা ধৰণৰ যে I have never seen a lion I have never seen a lion I have never seen a lion ইয়াত কিন্তু মেনশন নাই ইয়াত টাইম অফ এডভাৰ্বটো মেনশন নাই কিন্তু এটো এটা মই বাঘ দেখা নাই মই কেতিয়াও বাঘ দেখা নাই মই কেতিয়াবা বাঘ দেখিছো নেকি এনেকা ধৰণৰ যিবিলাক আমাৰ
যে লাইফ এক্সপিৰিয়েঞ্চ থাকিব সেইবিলাকৰ ক্ষেত্ৰত কিন্তু আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব লাগিব এতিয়া লাষ্টৰ ইয়াৰ ব্যৱহাৰটো হৈছে একচন ষ্টাৰ্ট ইন পাষ্ট এণ্ড কন্টিনিউ নাও অৰ্থাৎ কামটো অতীতত হৈছিলে আৰু বৰ্তমানলৈকে তাৰ কামৰ ফলাফল চলি আছে ধৰি লৈছো যে আজি মই এসপ্তাহ ধৰি ইউটিউবত কি কৈ আছো যে মই এতিয়া ভিডিঅ' দি আছো আৰু তুমি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিলা আৰু তোমাৰ লগত এতিয়া মই চিনাকি হৈ আছো অৰ্থাৎ এসপ্তাহ ধৰি তুমি আৰু মই চিনাকি হৈ আছো তাৰ এটা মই এতিয়া উদাহৰণ দিব বিচাৰিছো যে we have known each other for a week অৰ্থাৎ আজি এসপ্তাহ ধৰি তুমি মোৰ লগত চিনাকি হৈ আছা এসপ্তাহত তুমি মোৰ লগত চিনাকি হোৱাটো হৈ গ'ল আৰু এতিয়ালৈকে বৰ্তমানলৈকে তুমি মোৰ লগত চিনাকি হৈয়ে আছা কথাটো হল কি কোনো এটা একচন যদি অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে যদি চলি থাকে তেতিয়া হলে কি হ'ব সেইটো প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সও হ'ব দেই সেইটো কথা মই কৈছো যে প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ মাজৰ পাৰ্থক্যটো হৈছে কি যদি আমাৰ এই ভাৰ্বটো যদি আমাৰ মেইন ভাৰ্বটো কি হয় পঞ্চ ইন্দ্ৰিয় কৰা কাম বা ষষ্ঠ ইন্দ্ৰিয় হৈছে আমাৰ মনটোৱে কৰা কাম যদি হয় তেতিয়া হলে আমি কি কৰিব লাগিব যে সিন্স ফৰ প্লাস টাইম থাকিলে প্ৰেজেন্ট পাৰফেক্ট কৰিব লাগিব এটা চিনি পোৱাটো আমাৰ মনটোৱে কৈছে এইজন ছাৰে আমাক আগতেও পঢ়াইছে দেখিছো ছাৰজনক গতিকে চিনি পাইছো হয় নহয় গতিকে সেইটো কথা কাৰণে তুমি যে নোটো চিনি পোৱাটো মনে কৰা কাম বুজি পোৱাটো মনে কৰা কাম ছাৰে বৰ ধুনীয়াকে বুজাইছে বুজি পাইছো এইটো হৈছে মনে কৰা কাম গতিকে মনেৰে কৰা কাম বা পঞ্চ ইন্দ্ৰিয় চকু কাণ নাক জিভা ছাল এইবিলাকে কৰা কাম বিলাকত কিন্তু ব্ৰেকেটত যদি ভাৰ্ব হিচাপে থাকে তেতিয়া হলে আমি সেইটো সিন্স ফৰ প্লাস টাইম থাকিলেও আমি তাক কিন্তু প্ৰেজেন্ট পাৰফেক্ট টেন্স কৰিব লাগিব গতিকে সেই মতে কোনো এটা কাম যদি অতীততে আৰম্ভ হৈছে বৰ্তমানলৈকে চলি আছে তেতিয়া হলে সেইটো প্ৰেজেন্ট পাৰফেক্ট টেন্স হ'ব দেই গতিকে সেই ক্ষেত্ৰতো আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰো এতিয়া মই তোমালোকক যে সিম্পল পাষ্ট টেন্সৰ ব্যৱহাৰ কেইটা বুজাই দিব বিচাৰিছো যে একচন কমপ্লিট এট স্পেসিফিক টাইম ইন দা পাষ্ট অৰ্থাৎ কামটো অতীততে হৈ গ'ল ধৰি ললো ইয়াৰ এটা উদাহৰণ দিছো যে I went to Shillong in 2010 মই শ্বিলঙলৈ 2010 চনত গৈছিলো অৰ্থাৎ ইয়াত তোমাৰ একচনটোহে এতিয়া আমি দেখিছো কিন্তু কামটো অতীততে হৈ গ'ল সেই গতিকে যে যিটো কাম অতীততে হৈ গ'ল একচনটো অতীতত মানে পাষ্টত কমপ্লিট হৈ গ'ল এতিয়া আমি একচনটোহে দেখিছো সেইটো ক্ষেত্ৰত আমি কি কৰিব লাগিব সিম্পল পাষ্ট অৰ্থাৎ সাবজেক্টৰ পিছত ভাৰ্বটো আমি টু লগাই পেলাই কৰিব লাগিব এতিয়া পাষ্ট হেবিট often with used to অৰ্থাৎ যিবিলাক অতীততে কৰা অভ্যাসগত কামৰ ক্ষেত্ৰত সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিব পাৰো মই এটা উদাহৰণ দি তোমালোকক বুজাই দিছো চোৱা বোলে এটা কি হ'ব I used to drink a cup of milk ধৰি ললো আগতে আমাৰ গৰু এজনী আছিলে গৰুজনীয়ে গাখীৰ দিছিলে আৰু তেতিয়া মই একাপকে গাখীৰ খাবলৈ লৈছিলো এতিয়া আমাৰ গৰুজনী বেছি দিন পুহিব নোৱাৰো সেইকাৰণে এতিয়াতো মই গাখীৰ খোৱা নাই অতীততে যিবিলাক কাম হৈ গ'ল বা অতীততে যিবিলাক কাম আমি আগতে অভ্যাস কৰিছিলো সেই অতীতৰ অভ্যাস কৰা কামৰ ক্ষেত্ৰত আমি সিম্পল পাষ্ট টেন্স ব্যৱহাৰ কৰিব পাৰো গতিকে ইয়াতে মানে প্ৰায় কি থাকিব এই ইউজটো থাকিব ইউজটো থাকিলে তোমালোকে গম পাই যাবা এইটো সিম্পল পাষ্ট টেন্স এতিয়া মই পিছৰ মূল বিষয়টোলৈ যাব বিচাৰিছো এইটো হৈছে অতি গুৰুত্বপূৰ্ণ এইটো হৈছে এক্সাম ওৰিয়েন্টেড এটা এই প্ৰেছটো হৈছে এক্সাম ওৰিয়েন্টেড অৰ্থাৎ পৰীক্ষাত আমাৰ এনে কিছুমান বাক্যহে আমাৰ খুব সাংঘাতিক আমাৰ কনফিউজ হয় আৰু এই কনফিউজ হোৱাৰ কথাবিলাক এই দুটা টেন্সৰ মাজত মই তোমালোকক ইয়াত কাৰেক্ট ইনকাৰেক্ট আৰু কাৰেক্ট অৰ্থাৎ কোনটো ভুল কোনটো শুদ্ধ ভুল হলে আমি শুদ্ধটো কোনটো কৰিব লাগিব মই তোমালোকক দেখাই দিব বিচাৰিছো কেইটামান উদাহৰণৰ যোগেদি চোৱা যে I have seen him yesterday ইয়াতে তোমাৰ yesterdayটো আছে টাইম অফ এডভাৰ্ব হিচাপে সিম্পল পাষ্ট টেন্সৰ হয় কিন্তু ইয়াতে আমি have seen লগাই থৈছো গতিকে have seen ৰ ঠাইত আমি কি কৰিম যে saw লগাব লাগিব অৰ্থাৎ সিম্পল পাষ্টত সাবজেক্ট প্লাস ভাৰ্ব টু প্লাস অবজেক্ট
তাৰ পিছৰটো হৈছে কি অলৰেডি অলৰেডিটো আমাৰ সাধাৰণতে কি হয় যে অলৰেডিটো আমাৰ সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ টাইম অফ এডভাৰ্ব হয় গতিকে অলৰেডি থাকিলে আমাৰ সাধাৰণতে কি হ'ব লাগে যে অলৰেডি থাকিলে আমাৰ হেভ হেজ ভাব কি হ'ব লাগে কিন্তু আমি ইয়াত কি দেখিছো ভাবটো টু দেখিছো গতিকে এই বাক্য শাৰীৰ ভুলটো হৈছে সেইটো আমি অলৰেডি থাকিলে আমি হেভ হেজ ভাব ঠিক কৰিব লাগিব yesterday থাকিলে আমি ভাবটো টু কৰিব লাগিব গতিকে আমাৰ yesterday দি থৈছে বাক্য শাৰীত আমাৰ হেভ হেজ ভাব ঠিক থৈছে ভাব দি থৈছে হা ভাব ঠিক দি থৈছে অৰ্থাৎ আমি yesterday আছে কিন্তু হেভ হেজ ভাব ঠিক দি থৈছে এতিয়া যে চোৱা ইয়াতে আমাৰ since আছে yesterday আছে আমি এতিয়া কোনটো চাম বেসিক্যালি এতিয়া আমি কিন্তু ইয়াতে যদি অকল yesterday থাকে তেতিয়া আমি yesterday টো চাম কিন্তু since for প্লাস যদি yesterday থাকে last night থাকে তেতিয়া হলে since আৰু for টোক চাম since আৰু for টোক যদি আমি চাও তেতিয়া হলে তো প্ৰেজেন্ট পারফেক্ট টেন্স হ'ব বা প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব গতিকে since টো চাই পেলাই আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ ব্যৱহাৰত যাব লাগিব বা প্ৰেজেন্ট পারফেক্ট টেন্সৰ গাঁথনিত যাব লাগিব আমি yesterday টো চালে নহব যদি অকল যদি yesterday থাকে তেতিয়া হলে আমি yesterday টোক চাম টাইম অফ এডভার্ব হিচাপে গতিকে সেই কাৰণে since yesterday থকাৰ কাৰণে বাক্য শাৰীত আমি has known লগাবলগীয়া হয় অৰ্থাৎ প্ৰেজেন্ট পারফেক্ট টেন্সত লগাবলগীয়া হয় এতিয়া লাষ্টটো হৈছে ৰীতা has born in India ৰীতা বোলে হেনো ইণ্ডিয়াত জন্মগ্ৰহণ কৰিলে সেইটো কথাটো হৈছে কি ৰীতাই জন্মগ্ৰহণ কৰি নিজে ক'ব পাৰিব নিজে যে মই ইণ্ডিয়াত জন্মগ্ৰহণ কৰিছিলো অৰ্থাৎ জন্মগ্ৰহণ কৰা কথাটো আগতে হৈ গ'ল ৰীতা ইণ্ডিয়াত জন্মগ্ৰহণ আগতে কৰিলে সেইটো কথাৰ কাৰণে আমাৰ এইটো কি টেন্সৰ হ'ব সিম্পল পাস্ট টেন্সৰ হ'ব কেতিয়াও আমাৰ has born নহয় ৰীতা was born হ'ব ৰীতা was born মানে পেছিভৰ হ'ল কাৰণ ৰীতাই নিজে জন্মগ্ৰহণ কৰা নাই তাইক বেলেগে মাক দেউতাকে জন্মগ্ৰহণ কৰিছিলে সেই কাৰণে আমি was born দিবলগীয়া হ'ল ছাত্ৰ-ছাত্ৰী সকল আজি বিষয়টো এইটোই আছিল নিশ্চয় চাগে ইয়াৰ পৰা বুজি পাইছা যদি ইয়াক লৈ কিবা কনফিউজ আছে তোমালোকে মোক জনাবা আৰু মই চেষ্টা কৰিম সেইবিলাক সলভ কৰিবৰ কাৰণে গতিকে আজিলৈ আহিলো আৰু তোমালোকে ইমান সময় চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছো